নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 নৱেম্বৰ। লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ, কিন্তু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব 7,000 টকা। মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি 2017 লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে প্ৰত্যেকগৰাকী আত্মনিয়োগৰ মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, কিয়নো 1450 টকাকৈ লাভ কৰিব অৰুণোদয়ৰ হিতাধিকাৰীসকলে। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীয়ে টকা ঘূৰাই দিব লাগিব। ভুৱা হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি 2017 লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী বিশেষ বৃত্তিয়ে লাভ কৰা শিক্ষাৰ্থীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি 2017 অধীনত প্ৰদান কৰা টাৰ্ম ডিপজিটসমূহ পৰিপক্ক হৈছে আৰু শীঘ্ৰেই শিক্ষাৰ্থীসকলে লাভ কৰিব এই ধনৰাশি। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে লৈছে এখন ডাঙৰ সিদ্ধান্ত। বৃত্তিপ্ৰাপ্ত শিক্ষাৰ্থীসকলে নিজ নিজ জিলাৰ HDFC বেংকত জমা দিব লাগিব টাৰ্ম ডিপজিটসমূহ, আৰু বৃত্তিপ্ৰাপ্ত শিক্ষাৰ্থীসকলে নিজ নিজ বেংকত গৈ অতি শীঘ্ৰে আপুনি জমা দি দিয়ক, কিয়নো 1 ডিচেম্বৰৰ পৰা বেংকত জমা কৰিব পাৰিব এই টাৰ্ম ডিপজিট। শিক্ষাৰ্থীসকলে বেংকত জমা দিবলগীয়া নথিপত্ৰসমূহ কি কি? টাৰ্ম ডিপজিট, বেংক একাউণ্ট, লগতে মোবাইল নম্বৰ, আধাৰ কাৰ্ড প্ৰয়োজন হ'ব, পাছপোৰ্ট, লগতে ড্ৰাইভিং লাইচেন্স, ভোটাৰ ID কাৰ্ড, জব কাৰ্ড, যিকোনো এটা নথিপত্ৰ হ'লে আপুনি জমা দিব পাৰিব। আনহাতে ছাত্ৰ ছাত্ৰীসকলে বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা প্ৰতিলিপি আৰু বেংকৰ নাম, একাউণ্ট নম্বৰ আৰু IFSC কোড জমা দিব লাগিব। শিক্ষাৰ্থীসকল নাবালক হ'লে অভিভাৱকসকলৰ নথিপত্ৰ জমা দিব লাগিব। হয় বন্ধু বান্ধৱীসকল, প্ৰত্যেকগৰাকী বৃত্তি লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ। আপুনি বৃত্তি পৰীক্ষাৰ এক্সাম দিছিল নেকি 2017 চনত? তেনে ক্ষেত্ৰত এতিয়া চেক কৰক, আপোনাৰ ডেটটো এক্সপায়াৰ হৈ গৈছে আৰু এতিয়া আপুনি জমা দিব পাৰিব আৰু ডিচেম্বৰ মাহৰ ভিতৰতে জমা দিব লাগিব, অন্যথা আপুনি টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি। মণিপুৰৰ 7খনকৈ জিলাত ইণ্টাৰনেট কৰ্তনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি। মণিপুৰৰ 7খন জিলাত ইণ্টাৰনেট কৰ্তনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। 3 দিনলৈ বৃদ্ধি ইণ্টাৰনেট কৰ্তনৰ সময়সীমা। হিংসাত্মক পৰিস্থিতিৰ বাবে অস্থায়ীভাৱে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত মণিপুৰৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মণিপুৰত বৃদ্ধি হৈছে নিৰাপত্তাৰক্ষী। হয় বন্ধু বান্ধৱীসকল, অৱশেষত মণিপুৰত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মণিপুৰত যখন আকৌ ঘটনা সংঘটিত হৈছে, ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে গৰ্জন আছুৰ। মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰ্জন কৰিছে আছুৱে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ। দক্ষিণ শালমাৰা মাইনকাছাৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ আছু কৰ্মীৰ। হয় বন্ধু বান্ধৱীসকল, আচলতে ভয়ংকৰভাৱে এতিয়া বৃদ্ধি পাইছে বস্তু বা মূল্যৰ, আৰু আপোনাৰ অঞ্চলত শাক পাচলিৰ মূল্য হওক বা যিকোনো বস্তুৰ মূল্য কিমানকৈ বৃদ্ধি পাইছে বা আগতকৈ বৃদ্ধি কিমান হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অখিল গগৈক মই মুখ্যমন্ত্ৰী বুলি ভাবোঁ। অখিল গগৈ বিচাৰিলে 2জন মন্ত্ৰী মই দি দিম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অখিল গগৈক মুখ্যমন্ত্ৰী হিচাপে ভাবে বুলি মন্তব্য কৰিছে। অখিল গগৈক মই মুখ্যমন্ত্ৰী বুলি ভাবোঁ। অখিলে বিচাৰিলে 2জন মন্ত্ৰী মই দি দিম। তেওঁ কিয় অকল 2জন মন্ত্ৰীতে সন্তুষ্ট নেকি? অখিল তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। এক্সিট পল কি হ'ব ৰাজ্যৰ? 5 সমষ্টিৰ ফলাফল। ঝাৰখণ্ড মহাৰাষ্ট্ৰত বিজেপিৰ চৰকাৰ। আহি গ'ল এক্সিট পল। ঝাৰখণ্ডত আৰু মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ এক্সিট পল প্ৰকাশ পাইছে। মহাৰাষ্ট্ৰত মহাবিকাশ আঘাড়ীক জনতাই সুযোগ নিদিয়াৰ ইংগিত।
হয় আপুনি ঠিকেই শুনিছে অৱশেষত এখন এক্সিট পল প্ৰকাশ পাইছে আৰু কোনে মাৰিব শেষ হাসি ইয়াক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে মেট্ৰিক্স এক্সিট পলৰ মতে মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বিজেপিয়ে 150ৰ পৰা 170খন আসন লাভ কৰিব আৰু কংগ্ৰেছে 110ৰ পৰা 130খন আসন লাভ কৰিব পাৰে লগতে পি মাৰ্ক এক্সিট পলৰ মতে মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বিজেপিয়ে 137ৰ পৰা 157খন আসন লাভ কৰিব লগতে কংগ্ৰেছে লাভ কৰিব পাৰে 126ৰ পৰা 146খন আসন আৰু CNN নিউজ 18ৰ সমীক্ষা মতে মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰে চৰকাৰ হ'ব বিজেপি 154ৰ পৰা লাভ কৰিব পাৰে আৰু কংগ্ৰেছে 128খন লাভ কৰিব পাৰে আৰু আদাৰ্ছে 6খন দিয়া হৈছে হয় বন্ধু বান্ধৱীসকল অৱশেষত এক্সিট পল অনুযায়ী যিটো প্ৰকাশ পাইছে ইয়াৰ বিষয়ত জনতাই কি ক'ব আৰু চানকেয়া এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে আৰু যাৰ মতে মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বুলি এখন মন্তব্য মুকলি আহিছে চানাকায়ৰ মতে বিজেপিয়ে 152ৰ পৰা 160খন আসন লাভ কৰিব লগতে কংগ্ৰেছে লাভ কৰিব 130ৰ পৰা 138খন আসন আৰু আদাৰ্ছে পাব 6ৰ পৰা 8খন মেট্ৰিক্স এক্সিট পলৰ মতে এইবাৰ ঝাৰখণ্ডত JMMৰ পতন হ'ব বিজেপি মিত্ৰজোঁট ঝাৰখণ্ডত লাভ কৰিব 42ৰ পৰা 47খন আসন আৰু ঝাৰখণ্ডত 25ৰ পৰা 30খন আসন লাভ কৰিব JMM প্লাছ কংগ্ৰেছে আৰু কেইবাটাও এক্সিট পল অনুযায়ী গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু চানকায়ৰ মতে ঝাৰখণ্ডত বিজেপিৰ চৰকাৰ বিজেপি মিত্ৰজোঁটে ঝাৰখণ্ডত লাভ কৰিব 45ৰ পৰা 50খন আসন আৰু ঝাৰখণ্ডত কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব 35ৰ পৰা 38খন আসন কেৱল ইয়াই নহয় পিপুল প্লাছৰ মতে ঝাৰখণ্ডত এইবাৰ NDAৰ চৰকাৰ আৰু বিজেপি মিত্ৰজোঁটে ঝাৰখণ্ডত লাভ কৰিব 42ৰ পৰা 48খন আসন ঝাৰখণ্ডত কংগ্ৰেছ মিত্ৰজোঁটে পাব 24ৰ পৰা 37খন আসনহে হয় বন্ধু বান্ধৱীসকল কেৱল ইয়াই নহয় ছাত্ৰা বাজাৰৰ মতে ঝাৰখণ্ডত এইবাৰ NDAৰ চৰকাৰ গঠন হ'ব বিজেপি মিত্ৰজোঁটে ঝাৰখণ্ডত লাভ কৰিব 45ৰ পৰা 47খন আসন ঝাৰখণ্ডত কংগ্ৰেছ মিত্ৰজোঁটে পাব 32ৰ পৰা 36খন আসন আৰু আহি গ'ল এক্সিট পল আৰু এক্সিট পল অনুযায়ী আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজিৰ পৰা সোমাব চৰকাৰী কৰ 1,30,000 টকা আপোনাৰ চৰকাৰী কৰৰ তালিকাত নামটো আহিছে নেকি তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা আজি একাউণ্টত জমা হ'ব 1,30,000 টকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আপুনি আবেদন কৰিছে নেকি কোনে কোনে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা আপোনাৰ লিষ্টত নাম আছে নে নাই আপুনি কেনেকৈ জানিব সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে লগতে ভিডিঅ'টো আজি শ্বেয়াৰ কৰি দিব যদি আপোনাৰ প্ৰধানমন্ত্ৰী চৰকাৰী কৰৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আপোনাৰ একাউণ্টত সোমাব চৰকাৰী কৰৰ টকা যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে কৰি লৈ লওক লগতে আপোনাৰ কেইবাটাও নথিপত্ৰ প্ৰয়োজন হ'ব জব কাৰ্ড আধাৰ কাৰ্ড বেংক একাউণ্ট এই তিনিটা নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব যদি চৰকাৰী কৰৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে অতি শীঘ্ৰে এই তিনিখন নথি আপুনি সাজু কৰি ৰাখক লগতে যদি বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে কৰি লৈ লওক কিয়নো 1 তাৰিখৰ পৰা আপোনাৰ একাউণ্টত সোমাবলৈ আৰম্ভ হ'ব চৰকাৰী কৰৰ টকা যিসকল ব্যক্তিৰ চৰকাৰী কৰৰ তালিকাত নামটো অন্তৰ্ভুক্ত হোৱা নাই সেইসকল ব্যক্তি নতুনকৈ চৰকাৰী কৰৰ বাবে আবেদন কৰিব লাগিব আপুনি কেনেকৈ আবেদন কৰিব কি কি নথিপত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ব্যৱসায়ৰ বাবে ধন লাগে নেকি আপোনাৰ আধাৰ কাৰ্ড থাকিলে পাব আপুনি 10 লাখ টকাৰ ঋণ আধাৰ কাৰ্ড থাকিলে লাভ কৰিব লাখ লাখ টকাৰ ঋণৰ সুবিধা ব্যৱসায় কৰিবলৈ আপুনি লাভ কৰিব মূলধন 10 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব আপুনি আৰু 10 লাখ টকাৰ সুবিধা লাভ কৰিব চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে প্ৰাইম মিনিষ্টাৰ ইমপ্লয়মেণ্ট জেনাৰেশ্যন প্ৰগ্ৰামৰ অধীনত লাভ কৰিব এই ঋণসমূহ এই আঁচনিৰ অধীনত ধন লাভৰ বাবে প্ৰয়োজনীয় আধাৰ কাৰ্ড লগতে যুৱ ব্যৱসায়ী সহায়ৰ লক্ষ্যৰে চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আপুনি PMEGPৰ জৰিয়তে লাভ কৰিব ঋণসমূহ গাঁও অঞ্চলৰ লোকসকলে লাভ কৰিব 35% পৰ্যন্ত ৰাজসাহায্যৰ সুবিধা চহৰ অঞ্চলৰ লোকে লাভ কৰিব 25% ৰাজসাহায্য ঋণৰ বাবে এতিয়া আপুনি ভিজিট কৰক PMEGP পৰ্টেলত আৰু পৰ্টেলত গৈ জমা দিয়ক প্ৰয়োজনীয় নথিপত্ৰ
আধাৰ কাৰ্ড থাকিলে লাভ কৰিব লাখ লাখ টকাৰ ঋণ। যদি আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, যদি ভিডিঅ লাগে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বানত নষ্ট হোৱা খেতিয়কৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, কিয়নো চৰকাৰে আপোনাৰ একাউণ্টত প্ৰদান কৰিছে ক্ষতিপূৰণৰ টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। বানত আপোনাৰ খেতিপথাৰ নষ্ট হৈছিল নেকি? যিসকল ব্যক্তিয়ে আবেদন কৰিছিল সেইসকল ব্যক্তিৰ একাউণ্টত টকা সোমাই দিছে। লগতে আপুনি কৃষিৰ বাবে ইঞ্চুৰেঞ্চ কৰিছিল নেকি? যদি ইঞ্চুৰেঞ্চ কৰিছিল তেনে ক্ষেত্ৰত চেক কৰক আপোনাৰ একাউণ্ট, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিছে টকা। লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বানত নষ্ট হোৱা খেতিৰ হিচাপ ৰাখক আপুনি। চৰকাৰে দিব ক্ষতিপূৰণ। যদি আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। প্ৰতিগৰাকী কৃষকক নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ দিলে চৰকাৰে। আপোনাৰ ফচল বীমা কৰাৰ বাবে আজি আপুনি যোগাযোগ কৰক। যদি আপুনি ফচল বীমাটো কৰিব পৰা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি ফচল বীমা কৰি লৈ লওক। ফচল বীমা কৰিবৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 14447। আপোনাৰ ফচলৰ বীমা কৰাৰ বাবে আজিয়ে কৰক আপুনি যোগাযোগ। জনসেৱা কেন্দ্ৰ, শস্য বীমা এপ, ডাকঘৰ, বেংকৰ জৰিয়তে কৰিব পাৰিব আবেদন। বানত আপোনাৰ খেতিপথাৰ নষ্ট হৈছে নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি আবেদন কৰি লৈ লওক। আপুনি কেনেকুৱাকৈ আবেদন কৰিব 14447 নম্বৰত আপুনি কল কৰিলেই সবিশেষভাৱে আবেদন কৰিব পাৰিব। আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টটো আপুনি হাতত ৰাখক, লগতে মাটিৰ নথি পত্ৰ হাতত ৰাখক। তাৰপিছতে সম্পূৰ্ণকৈ ডিটেইলছ আপুনি কৈ দিব, সম্পূৰ্ণকৈ আবেদন কৰি দি দিব। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।